নমস্কাৰ বন্ধুসকল আপোনালোকে বাৰু জানেনে বিশ্বৰ ভিতৰত আটাইতকৈ বেছি ইঞ্জিনিয়াৰ কোনখন দেশত আছে? বিশ্বৰ ভিতৰত সৰ্বাধিক ইঞ্জিনিয়াৰিং থকা দেশ হৈছে আমাৰ ভাৰতবৰ্ষ। ইয়াত প্ৰতি বছৰে 15 পৰা 20 লাখ ইঞ্জিনিয়াৰে গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰে। সেইবাবে ভাৰতক বিশ্বৰ ইঞ্জিনিয়াৰিং কেপিটেল বুলি গণ্য কৰা হয়। কিন্তু বন্ধুসকল, আৰু এটা কথা জানি আচৰিত হ'ব যে বিশ্বৰ আটাইতকৈ বেছি কৰ্মসংস্থাপন নোপোৱা ইঞ্জিনিয়াৰিংসকল কিন্তু আমাৰ ভাৰততে আছে। বন্ধুসকল, দ্বিতীয় তথ্যটো হৈছে বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰোড নেটৱৰ্ক থকা দেশ হৈছে ইউনাইটেড ষ্টেট অৱ আমেৰিকা। দ্বিতীয় স্থানত আছে আমাৰ ভাৰতবৰ্ষ। ভাৰতত মুঠ ৰোড নেটৱৰ্ক প্ৰায় 65 লাখ কিলোমিটাৰ। ভাৰতত নেশ্যনেল হাইৱে, ষ্টেট হাইৱে, ৰুৰেল ৰোডছ, এক্সপ্ৰেছৱে ইত্যাদি বিভিন্ন ধৰণৰ পথ আছে। বছৰেকত বহু নতুন পথ নিৰ্মাণ কৰা হয়, বিশেষকৈ ভাৰতমালা প্ৰজেক্ট আৰু PMGSY অধীনত। কিন্তু বিশ্বৰ দ্বিতীয়খন ৰোড নেটৱৰ্ক দেশ হ'লে কি হ'ব? ৰাস্তা জৰাজীৰ্ণৰ ক্ষেত্ৰত ভাৰত প্ৰথম স্থানতে আহি যায়। বন্ধুসকল, তৃতীয় তথ্যটো হৈছে বিশ্বৰ ভিতৰত সৰ্বাধিক মেডিচিন বা ঔষধ উৎপাদন কৰা আৰু ৰপ্তানি কৰা দেশ হৈছে USA, আফ্ৰিকা, চীন, লগতে আমাৰ ভাৰতবৰ্ষ। ভাৰতক ফাৰ্মেচী অৱ দ্য ৱৰ্ল্ড বুলি কোৱা হয়। ভাৰতে কোটি কোটি টকা ঔষধ বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰে। কিন্তু ভাৰতক ফাৰ্মেচী অৱ দ্য ৱৰ্ল্ড বুলি ক'লে কি হ'ব? আমাৰ ভাৰততে কিছুমান ঠাইত ঔষধ নাপাই মানুহৰ মৃত্যু মুখত পৰিব লগা হয়, আৰু ঔষধ পালেও পইচা বেছি হোৱাত কিনিব নোৱাৰাত পৰে। বন্ধুসকল, এই তিনিটা তথ্য অপ্ৰিয় হ'লেও সত্য তথ্য। আপোনালোকে যদি বিচাৰে ৰিচাৰ্চ কৰি চাব পাৰে। যদি তথ্যকেইটা জানি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে। প্ৰতিদিনে নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে তেন্তে প্লিজ আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।